বিজনীৰ 18 নং মানস চেৰফাং পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপথাৰ টাকাবাৰীত বিপিএফ দলৰ যোগদান সভা অনুষ্ঠিত কৰে। বিপিএফ দলৰ যুৱ বিপিএফৰ উপসভাপতি তথা মানস চেৰফাং পাৰিষদীয় সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাংগিলা হাজোৱাৰীৰ উপস্থিতিত বিজেপি, ইউপিপিএল আৰু জিএছপিৰ পৰা 125 জন পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। উক্ত সভাত উপস্থিত থাকে বিপিএফ দলৰ কেন্দ্ৰীয় যুৱ বিপিএফৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্ম আৰু কাষ্টম বসুমতাৰীৰ লগতে কেইবাজনো বিপিএফ দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে। বিপিএফ দলৰ চৰকাৰ এবাৰ আহিলে 50 বছৰ বিপিএফ দলৰ চৰকাৰ থাকিব। ইউপিপিএল দলে বিটিচিত কোনো কামেই কৰা নাই। মহিলা আৰু যুৱকসকলে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ বাবে বিপিএফ দলে ইতিমধ্যে তাৰ ৰণকৌশল সাজু কৰিছে। কেনেকৈ যুৱকসকল আগবাঢ়ি যাব, যুৱকসকল যাতে বাহিৰলৈ কাম কৰিবলৈ যাব নালাগে, তাৰো পৰিকল্পনা হাতত লৈছে বিপিএফ দলে। বিপিএফ দলৰ পুনৰ বিটিচিত চৰকাৰ গঠন কৰিব, এয়া নিশ্চিত বুলি দাবী বিপিএফৰ নেতা প্ৰহ্লাদ ব্ৰহ্মৰ। ইফালে সদ্য যোগদান কৰা মহিলা এজনে ইউপিপিএল দলে আমাক কিছুদিন পূৰ্বে সূতা দিব বুলি কৈ প্ৰলোভন দি মাতি লৈ ইউপিপিএল দলত যোগদান কৰাই একো নিদিলে। পিছত সেয়া মিছা বুলি কৈ আজি আকৌ বিপিএফ দলত যোগদান কৰে। বিপিএফ দলত যোগদান কৰি ইউপিপিএল দল মিছলীয়া বুলি কয়। নিউজ ডেস্ক ৰিপৰ্ট NR24। 130 জনতকৈ অধিক ইয়াতে যোগদান কাৰ্যসূচী আছিলে। তেওঁলোকে বেলেগ বেলেগ দলৰ পৰা আহিছিলে, কিছুমান জিএছপি, কিছুমান ইউপিপিএল, বিজেপি, বহুত দলৰ পৰা আহিছে। তেওঁলোকে যোগদান কৰিছে আৰু আমাৰ বিপিএফ হিচাপে হাগ্ৰামাচাৰে যেনেকৈ সদায় কৈছে বিটিচিত বিপিএফে 1 নম্বৰত আছে, 2 নম্বৰত বিজেপি আছে, 3 নম্বৰত ইউপিপিএল আছে। ঠিক একে আমাৰ মানাসতো এনেকুৱাই একে যে বিপিএফ বহুত শক্তিশালী স্থিতিত আছে আৰু দ্বিতীয়ত বিজেপি আছে। সেইটো আমি বেলেগ হেৰিৰ পৰাও কি বুলি কয়, বেলেগ মাধ্যমৰ পৰাও আমি গম পাইছোঁ, বেলেগ বেলেগ হেৰিৰ পৰা, যেনেবা আমাৰ এই এক্সিট পল বা কিবা কিবি সেইবিলাকৰ পৰাও গম পাইছোঁ। তো আমাৰ মানাসত MP ইলেকশ্যনত আমি 14,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। তো আজি এনেকুৱা 150 জন মানুহ জইন হৈ পেলাই, 135 জন জইন হৈ পেলাই, তেওঁলোকৰ পৰিয়াল আছে, কিবা আছে। আমি আৰু 500 আজিৰ তাৰিখতে 500 ভোট বেছি হ'ল বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু আমাৰ লক্ষ্য 20,000ৰো বেছি, আমি 20,000ৰ বেছি আমি ভোট পাবলৈ আমি সক্ষম হ'ম। তো আজি এই থাকাবাৰী গাঁৱৰ আমি এই নামঘৰ প্ৰাংগণত এটা জইনিং কাৰ্যসূচী মানে অনুষ্ঠিত কৰিছোঁ। ইয়াত জিএছপি দল, বিজেপি আৰু ইউপিপিএলৰ পৰা মানে মুঠ 125 জন আজি মহিলাসকল, আমাৰ যুৱসকল, আমাৰ গাৰ্জেনসকলে ইয়াত জইন কৰিছে। খুব ভাল লাগিছে। ঠিক তেনেকুৱাই প্ৰতিটো আমাৰ BTC 40টা সমষ্টিত তেনেকৈ জইন কৰি আছে। আমি ডেইলি চাই থাকোঁ। আমি আজি যিটো লক্ষণ, এই লক্ষণটো হ'ল মানে বিপিএফ চৰকাৰ অহাটো খাটাং। আমি এজন যুৱ নেতা হিচাপে ওদালগুৰিৰ পৰা আমি কোকৰাঝাৰলৈকে ঘূৰি ফুৰি আছোঁ। চবতে ভাল। ওদালগুৰিত আমি আজিৰ তাৰিখত 10টাৰ ভিতৰত 10টাৰ জিকা এটা অংক আমি আজি ক'ব পাৰোঁ। আৰু বাক্সাটো 11টা সমষ্টিৰ মাজত আমি 7টাটো জিকি যাম। আৰু চিৰাঙত 7টাৰ সমষ্টিৰ মাজত 5টাটো জিকি যাম। কোকৰাঝাৰত আমাৰ আছে 12টা সমষ্টি, ইয়াৰ ভিতৰত আমি 12টাৰ ভিতৰত 10টাটো জিকি যোৱাৰ আজিৰ তাৰিখত অংকটো হৈ গ'ল। তো মানে আমাৰ যিটো চৰকাৰ গঠন কৰিব লাগে, যিটো নাম্বাৰ লাগে, মেজিক নাম্বাৰ, এইটো মানে অতিক্ৰম কৰি আছে। মানে এতিয়ালৈকে আমি 30টাত জিকি আছোঁ। অকল 21 নাম্বাৰহে লাগে, 21টাহে লাগে। তো আমি মেজিক নাম্বাৰটো অতিক্ৰম কৰি আছোঁ। আমাৰ চৰকাৰ হ'বই। ইউপিপিএল নামত কোনো কিবা ইয়াত মানে ৰাজনীতিক দল নাথাকিব। আৰু এইবাৰ যদি BTC শাসন কৰে বিপিএফ দলে, আকৌ আমি 50 বছৰ ধৰি শাসন কৰি যাম। হাগ্ৰামা মহিলাৰ নেতৃত্বত এই BTC অঞ্চলত 35 লক্ষ জনসাধাৰণক, যুৱ যুৱতীসকলৰ কল্যাণৰ কাৰণে আমি কাম কৰিম। ইয়াৰ কাৰণে আমি যুৱ কল্যাণৰ কাৰণে, আত্মসংস্থাপনৰ কাৰণে 100 কোটি টকা বাজেট কৰিছোঁ। আমাৰ মহিলাসকলৰ কাৰণে, মহিলা স্বাৱলম্বীৰ কাৰণে 40 কোটি প্ৰতি বছৰত আমি ধন ধাৰ্য কৰিছোঁ। এই টকাখিনি আমি চবকে মানে বিতৰণ কৰি যাতে আমাৰ মহিলাসকলৰ আৰ্থিক মানে উপাৰ্জন যাতে কৰিব পাৰে, নিজৰ স্বাৱলম্বীৰ কাৰণে যাতে কাম কৰিব পাৰে, এইখিনি ব্যৱস্থাটো আমি কৰিম। লগতে আমাৰ দুখীয়া ৰাইজৰ কাৰণে IBSৰ ব্যৱস্থা আমাৰ থাকিব। এই IBSৰ দ্বাৰাই যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে, যিসকলে শাক পাচলি বিক্ৰী কৰে, মাছ বিক্ৰী কৰে, ব্ৰইলাৰ বিক্ৰী কৰে বা কিবা কিবি মানে সৰু সুৰা বিজনেছ কৰে, এখেতসকলক আৰ্থিক অনুদান দি পেলাই এখেতসকলক বিজনেছটো যাতে মানে আগবাঢ়ি লৈ যাব পাৰে, এখেতসকলে যাতে মানে ডাঙৰকৈ কৰিব পাৰে বিজনেছটো, ইয়াৰ কাৰণে ব্যৱস্থাবিলাক কৰা হৈছে। সূতা দিম বুলি কৈ ঠগাইছে আৰু বিশেষকৈ বহুত আশা দিছে, সেইমতে আশা আমাৰ পূৰণ নহ'ল। আমাৰ মানুহখিনি একগোট হৈ ভাবি চিন্তি আমি আগৰ পৰা BPF চৰকাৰক ভাল পাওঁ।
গতিকে আকৌ একবাৰ জিতাৰ কাৰণে আমি সকলো মিলি একগোট হৈ যেনে জয়যুক্ত হয় সেইটোৱে মই কামনা কৰিছোঁ। আশা দিছে আৰু যিখিনি আমি জয়যুক্ত হওঁ, যিখিনি আপোনালোকৰ পাব লগা প্ৰাপ্য পাব লগা আশা আছে, প্ৰাপ্যখিনি আদায় কৰি ল'ব। আৰু আমিও আশা দিলোঁ, চুক্তি পত্ৰ কৰিল আৰু একো নিদিলেও আমি এটা সুৰক্ষাই বিচাৰোঁ বোলে আগৰ নিচিনা BPF চৰকাৰ আগত যেনেকৈ চলাইছিল সেনেকৈয়ে চলাওক, সেইখিনি আমি আঁকোৱালি লৈছোঁ। আৰু মতে আমি যিখিনি ঠগবাজি খালোঁ ধনঞ্জয়ক আমি আঁকোৱালি কেতিয়াও ল'ব নোৱাৰোঁ। প্ৰটেকশ্যন দিম বুলিও কৈছিল, সেইবিলাকো নাই। আঁচনি দিম বুলি কৈছিল, সেইবিলাকো নাই। ৰাস্তা ঘাট আমাৰ বহুত অসুবিধা, কোনো আমাৰ প্ৰতি তাই কোনো এটা লক্ষ্যই নাৰাখিল।